আজি আমি কৰিম তোমালোকৰ ক্লাছ 10ৰ অনুসৰণি 2.2 ৰ 13 নম্বৰ কুৱেশ্যনটো আৰু এই 13 নম্বৰ কুৱেশ্যনটোত কি কৈছে যে আলফা আৰু বিটা ওকে তো ইয়াতে আলফা আৰু বিটা বহুপদ ax² + bx + c ৰ শূন্য হয় তেন্তে মান নিৰ্ণয় কৰা তো আমাক মান নিৰ্ণয় কৰিব দিছে প্ৰথমত আমাক দিয়া আছে এই আলফা আৰু বিটাটো এই যেটো আমাৰ বহুপদ দিয়া আছে এই বহুপদটোৰ শূন্য হয় ওকে তো এই বহুপদটোৰ দ্বিঘাত বহুপদ তো দুটা শূন্য দিয়া আছে তো এক নম্বৰত কৈছে আলফা² + বিটা² ইয়াৰ মান ওলাব দিছে দুই নম্বৰতো সেম ভাবেই আমাক মান ওলাব দিছে ওকে তো এইবিলাক আমাৰ মান ওলাব লাগে তো এই মানটো ওলাবৰ কাৰণে আমাৰ এই সূত্ৰটা জানিব লাগিব যে শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল তো শূন্য দুটাৰ সমষ্টি সূত্ৰটো আলফা + বিটা = কি হয় -x ৰ হওক বাই x² হওক আৰু এটো আলফা * বিটা মানে শূন্য দুটাৰ গুণফল কি হয় ধ্ৰুবক পদ বাই x² হওক তো আমি এক নম্বৰটো প্ৰথমত কৰিম তো এক নম্বৰটোত আমাৰ কি আছে যে আলফা² + বিটা² এটোৰ কাৰণে প্ৰথমত কি কৰিব লাগিব তোমাৰ এই আলফা আৰু বিটা যেটো আমাৰ শূন্য দুটা দিয়া আছে এই দুটাৰ আমাৰ ইয়াৰ পৰা আমাৰ কি কৰিব লাগিব এই বহুপদটোৰ পৰা আলফা + বিটা ওলাব লাগিব আৰু আলফা * বিটা ওলাব লাগিব তো আমি প্ৰথমত এক নম্বৰটো কৰিম তো সেই কাৰণে তুমি কি কৰিবা প্ৰথমত ইয়াৰ পৰা লিখিবা যেহেতু আলফা আৰু বিটা বহুপদ ax² + bx + c ওকে c ৰ শূন্য হয় ওকে তো এটো আমি প্ৰথমত লিখি লবা তাই এতেকে লিখি দিবা এতেকে আলফা + বিটা = আমাৰ কিমান হ'ব আমাৰ সূত্ৰ মতে ওপৰত হয় মাইনাস দিম তাৰ পিছত হয় x ৰ হক তো ইয়াতে আমাৰ কি আছে x ৰ হক তো x ৰ হক তুমি যদি চোৱা ইয়াতে b আছে ওকে তো আমি ইয়াতে b লিখিব পাৰো আৰু তলত আছে x² হক ইয়াতে x² হক আছে আমাৰ a ওকে তো এটো আমাৰ হ'ব আৰু এটা ওলাম আমি আলফা * বিটাৰ মান ওলাম ওপৰত কি হয় আমাৰ ধ্ৰুবক পদ আৰু তলত হয় x² হক তো ওপৰত আমি ধ্ৰুবক পদটো লিখিম ওকে তো ওপৰত আমি ধ্ৰুবক পদটো দি দিম ধ্ৰুবক পদ আমাৰ কি আছে c আছে ওকে তো ইয়াতে c দি দিম আৰু তলত হ'ব a ওকে তো এতিয়া আমি কি কৰিম এই এক নম্বৰটোত আমাৰ দিয়া আছে কি যে আলফা² + বিটা² ওকে তো এটো আমাৰ ওলাব লাগিব তো এটো ওলাবৰ কাৰণে তোমাৰ প্ৰথমত আলফা + বিটা ফৰ্মত ভঙাব লাগিব ইয়াক ওকে তো আমি কেনেকে ভঙাম তো আমাৰ আলফা + বিটাৰ মান আমি জানো কিন্তু আমি আলফা² + বিটা² মান নাজানো সেই কাৰণে তোমাৰ কি কৰিব লাগিব আলফা + বিটা যাতে হয় তেনেকুৱা প্ৰসেসত তোমাৰ ভাবিব লাগিব ওকে তো আলফা + বিটা বনাবৰ কাৰণে তোমাৰ এটা সূত্ৰ মনত কৰিব লাগিব আৰু এই সূত্ৰটো হল a + b হোল² তো আমি জানো কি a + b হোল² ৰ সূত্ৰটো আমি জানো যে a² + 2ab + b² ওকে তো এই সূত্ৰটোত আমি ভগাবলৈ চেষ্টা কৰিম ওকে তো আলফা + বিটা বনোৱাৰ কাৰণে তোমাৰ এই সূত্ৰত আগত ভগাব লাগিব তো ইয়াতে তুমি যদি চোৱা ইয়াতে আমাৰ আছে আলফা² আছে তো এটো আমাৰ a² হ'ব তাৰপিছত আমাৰ লাগে 2ab তো আমি লিখি দিম +2 ইয়াতে a মানে আলফা লিখি দিম আৰু b মানে আমি বিটা লিখি দিম প্লাস তাৰপিছত আমাৰ কি আছে বিটা² আছে তো এতিয়া তুমি যদি চোৱা এই 2 আলফা আৰু বিটাটো আমি ইয়াতে বহাইছো তো এটো আগৰ পৰা নাছিল তো আগৰ পৰা নাথাকিলে তুমি কি কৰি দিবা হেতু আকৌ বিয়োগ কৰি দিবা ওকে যাতে এটো না থাকে তো 2 আলফা বিটা আমি বিয়োগ কৰি দিম কিয়নো আগৰ পৰা আমাৰ 2 আলফা বিটা নাছিলে সেই কাৰণে আমি বিয়োগ কৰি দিলো যাতে কি হয় যাতে এটো কাটাকাটি কৰি কিনে এটো নাইকিয়া হৈ যায় ওকে তো তাৰ পিছত আমি কি কৰিব পাৰো ইখিনিৰ পৰা ইখিনিলে আমি ব্ৰেকেট দিব পাৰো আৰু ব্ৰেকেট দিলে তুমি এই সূত্ৰটো পাবা যে a + b হোল² তো এর ঠাইত আমি আলফা লিখি দিম প্লাস বিটা লিখি দিম হোল² লিখি দিম ওকে তো ইয়াতে থাকি যাব -2 আলফা বিটা তো এতিয়া আমি কি কৰিব পাৰো আলফা + বিটাৰ মানটো আমি বহাব পাৰো তো আলফা + বিটাৰ মান -b/a তো ইয়াতে আমি বহাব পাৰো -b/a ওপৰত কি হ'ব স্কয়ার -2 * আলফা বিটাৰ মান আমি বহাব পাৰো c/a ওকে তো ইয়াতে আমাৰ কি হৈ যাব ওপৰত হৈ যাব b² তলত হৈ যাব a² মাইনাস ইয়াতে আমাৰ ওপৰত হ'ব 2c তলত হ'ব আমাৰ a ওকে তো এতিয়া আমি যদি লসাগু ওলাও তলতটোৰ a² আৰু a এর লসাগু ওলালে আমাৰ হ'ব a² হৈ যাব ওকে তো তুমি এনেকে লসাগু ওলাব পাৰা a², a লসাগু ওলালে ইয়াতে তুমি পাবা a দি হৰণ যাব a গুণ a² হয় আৰু a 1 গুণ a হয় আৰু না যায় কাৰণে a আৰু a পূৰণ কৰিলে কি হৈ যাব a² হৈ যাব ওকে তো এনেকৈ তুমি লসাগু ওলাই কিনেও কৰিব পাৰা তো তলত কি হৈ যাব a² আৰু ওপৰত আমাৰ থাকি যাব b² ওকে তো তলত a² আছে তো a² তলৰ পৰা বাদ দিলে আমাৰ b² হৈ যাব ইনটু
ইয়াতে 1 হ'ব মাইনাছ ওপৰত আছে 2c আৰু তলত কি আছে a আছে এটা a আছে তো ইয়াতে দুটা a আছিলে তো এটা a গুচি গলে এটাই থাকি যাব সেইকাৰণে ইয়াতে তুমি পূৰণ দিবা এটা a ওকে তো এনেকে তুমি কৰিবা তাৰ পিছত তোমাৰ ওপৰত হৈ যাব তলত তো আমাৰ a স্কয়াৰ থাকি যাব আৰু ওপৰত থাকি যাব b স্কয়াৰ মানে b স্কয়াৰ এক গুণ b স্কয়াৰ হ'ব আৰু মাইনাছ 2ca আমার হবো ওকে তো এইটোই আমার অ্যান্সার হবো ওকে তো এইটোই মান ওলাব আমার b স্কয়ার মাইনাস 2ca বাই a স্কয়ার ওকে তো এতিয়া আমি 2 নাম্বাৰটো কৰিম তো 2 নাম্বাৰটোৰ কাৰণে ইয়াতে 2 নাম্বাৰ দিম ওকে তো তুমি গোটেই কেটা অংকতে তোমাৰ ইখিনি তো এইখিনি তোমাৰ গোটেই কেটাতে কৰিব লাগিব ওকে তো এইটো কথা মনত ৰাখিবা তো মই এইখিনি গোটেই কেটাতে নকৰো মই কেৱল এক নাম্বাৰটো মুছি দিম আৰু এইখিনি মুছি দিম ওকে তো তুমি কি কৰিবা প্ৰতিটো কোশ্চেনৰ কাৰণে তুমি এই ইয়াৰ পৰা যে যেহেতু আলফা আৰু বিটা বহুপদ ax স্কয়ার প্লাস bx প্লাস c ৰ শূন্য হয় তেতিয়াকে আমি কি লিখব আলফা প্লাস বিটা ইকুয়াল টু মাইনাস b বাই a আৰু আলফা ইনটু বিটা ইকুয়াল টু c বাই a তুমি এটো লিখি লবা গোটেই কেটা কোশ্চেনত ওকে তো আমি এটা কি কৰিম 2 নাম্বাৰটো কৰিম তো 2 নাম্বাৰটোৰ কাৰণে আমাৰ এই নাম্বাৰটো মুছি দিম ওকে তো আৰু ইখিনি মুছি দিম ওকে তো ইখিনি আমি মুছি দিম তো এতিয়া মই কি কৰিম ইয়াতে 2 নাম্বাৰ দিম ওকে তো 2 নাম্বাৰটো আমি কৰি আছো এই 2 নাম্বাৰটো তো 2 নাম্বাৰটো দি দিলো আৰু ইখিনি তুমি গোটেই কেটাতে কৰিব লাগিব একে হেকাৰণে মই মুছা নাই তো তুমি এটো লিখি লবা তো এতিয়া আমি কি কৰিম 2 নাম্বাৰটোত আমাৰ দিয়া আছে আলফা স্কয়াৰ প্লাস আলফা বিটা প্লাস বিটা স্কয়াৰ তো তুমি এটোকো তুমি এই সূত্ৰত ভঙাবলৈ চেষ্টা কৰিবা সূত্ৰটো হল a + b হোল স্কয়াৰ ইকুয়াল টু a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ তো ইয়াতে তুমি যদি চোৱা আলফা স্কয়াৰ তাৰ মানে a স্কয়াৰটো দিয়া আছে প্লাস প্লাস দিয়া আছে ইয়াতে 2 টু কেবল নাই ওকে তো আলফা বিটা প্লাস বিটা স্কয়ার দিয়া আছে তো তুমি 2 দি লবা তো ইয়াতে আলফা স্কয়ার প্লাস ইয়াতে 2 আলফা বিটা প্লাস বিটা স্কয়ার আৰু কি কৰিবা তুমি মাইনাস কৰিবা কিয়নো এটা তুমি বেছি চাই ইয়াতে এটা আছিল আলফা বিটা কিন্তু তুমি কি দিছা ইয়াতে দুটা আলফা বিটা দিছা হেকাৰণে তুমি কি কৰিবা এটা আলফা বিটা মাইনাস কৰি দিবা যাতে আগৰটো নিচিনাই হৈ যায় যাতে সমান হয় ওকে তো হেকাৰণে এনেকুৱা কৰিব লাগে তাৰ পিছত ব্ৰেকেট দি দিবা ব্রেকেট দিয়ে কিনে ইয়াতে তুমি পাবা আলফা স্কয়ার প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়ারক আমি লিখিব পাৰো a প্লাস b হোল স্কয়ার মানে আলফা প্লাস বিটা হোল স্কয়ার আমি লিখিব পাৰো তাৰ পিছত মাইনাস আলফা বিটা ওকে তো ইয়াতে আমি যদি আলফা প্লাস বিটাৰ মান বহাই দিও আমাৰ আছে মাইনাস b বাই a আছে তো ইয়াতে মাইনাস b বাই a টো ইয়াতে বহাই দিলে ওপৰত হ'ব আমাৰ স্কয়ার মাইনাস আলফা বিটাৰ মান আমাৰ ইয়াতে c বাই a আছে তো আমি ইয়াতে c বাই a বহাব পাৰো ওকে তো এটা থাকি যাব আমার তলত থাকি যাব a স্কয়ার আর উপরত মাইনাসে মাইনাসে প্লাস হয়ে যাব আর b এর উপরত কি হয়ে যাব স্কয়ার হয়ে যাব মাইনাস c বাই a হবো তলত ইয়াতে আমার c বাই a হবো ওকে তো এতে আমি ইয়ার পর লসাগু ওলাব পারো তো লসাগু ওলালে তলত আমার a স্কয়ার আছে তো ইয়াতে a স্কয়ার কমা a তো ইয়ার পর লসাগু ওলালে a দি হরণ যাব a গুণ কি হয় a স্কয়ার হবে আর a এক গুণ a হবো আর লসাগু আমার এই তিনিটা পূরণ কৰিলে আমাৰ লসাগু ওলাব তো a ইনটু a ইনটু 1 তো এই তলৰ এই কেটা আমি পূরণ কৰি আমি লসাগুটো ওলাব পাৰো ওকে তো এতিয়া আমি কি কৰিম এই ওপৰটো যেটো আছে b স্কয়াৰ তো ওপৰতে লিখিলো ইয়াৰ লগত পূৰণ দিব লাগে তলত কি আছে দুটা a আছে তো ইয়াৰ পৰা দুটা a বাদ দিলে কি থাকিব 1 থাকিব তো 1 পূৰণ কৰি দিবা মাইনাস ইয়াতে c আছে c বহালা ইয়াৰ লগত আকৌ পূৰণ কৰিব লাগে তলত আছে এটা a তো এটা a থাকিলে আমি কি কৰিম ইয়াৰ পৰা এটা a বাদ দিম তো এটা a আৰু 1 থাকে তো a এক গুণ আমাৰ a হ'ব এটো আমাৰ পূৰণ কৰিব লাগিব ওকে তো তুমি এনেকে কৰিবা তাৰ পিছত আমি কি কৰিম ইয়াতে ওপৰত আমাৰ হ'ব b স্কয়ার এক গুণ কি হ'ব আমাৰ b স্কয়ার হ'ব মাইনাস ইয়াতে হ'ব ca ওকে বা ac তুমি লিখিব পাৰা তোমাৰ ইচ্ছা মতে ca বা ac লিখি দিবা আৰু তলত হ'ব আমাৰ a স্কয়ার তো আমি এনেকে কৰিব পাৰো তো এটো আমাৰ 2 নাম্বাৰটো হৈ গল ওকে তো এতিয়া আমি কৰিম 3 নাম্বাৰটো তো 3 নাম্বাৰটোৰ কাৰণে তোমাৰ ইখিনি আকৌ সেম ভাবে কৰিব লাগিব তো মই কেৱল নাম্বাৰটো আৰু ইখিনি মুছি দিও ওকে তো এতিয়া আমি কৰিম 3 নাম্বাৰটো তো 3 নাম্বাৰটো কাৰণে ইয়াতে 3 নাম্বাৰ দিম আৰু ইখিনি তুমি কৰি লবা ইখিনি লিখি লবা ওকে তো গোটেই কেটাতে ইখিনি লিখিব লাগে তো 3 নাম্বাৰটো কি কৈছে যে আলফা স্কয়ার বিটা প্লাস আলফা বিটা স্কয়ার তো ইয়াৰ পৰা আমি কি কৰিব পাৰো কমন লব পাৰো তো ইয়াৰ পৰা আমি কমন লম ওকে তো এটো কিয়নো এটো এই সূত্ৰ নিচিনা দেখা না যায় যে a + b হোল স্কয়ার ইকুয়াল a স্কয়ার + 2ab + b স্কয়ার ইয়াৰ নিচিনা দেখা না যায় তো আমি কি কৰিব পাৰিম ইয়াৰ পৰা কমন লব পাৰিম তো ইয়াৰ পৰা কমন ললে আমাৰ কমন আহিব আলফা বিটা কমন আহিব তো এটা আলফা ইয়াতে দুটা আলফা আছে আৰু এটা বিটা আছে তো ইয়াতে এটা আলফা দুটা বিটা আছে তো আমি ইয়াৰ পৰা এটা আলফা আৰু এটা বিটা আমি কমন লব পাৰো তো ইয়াৰ পৰা এটা আলফা কমন ললে দুটা আলফা আছিল এটা আলফা থাকি যাব আৰু বিটা কমন ললে বিটাটো না থাকে প্লাস হৈ যাব আমাৰ ইয়াৰ পৰা আমি বিটা টু দুটা আছিল তো এটা বিটা গুছি গল ওকে তো এটা বিটা থাকি যাব আৰু আলফা
এটা আছিলে কাৰণে এটা গুচি গৈছে কাৰণে নাথাকে ওকে তো ইয়াৰ পৰা এইটো ডাইৰেক্ট আমি কৰিব পাৰো ইয়াৰ পৰা আমি চি এ টো ইয়াতে বহাই দিম কিয়নো আলফা বিটাৰ মান আমাৰ কি আছে চি বাই এ আছে আৰু ইয়াতে আলফা প্লাস বিটাৰ মান আছে মাইনাস বি বাই এ তেতিয়া আমি পূৰণ কৰিলে আমাৰ হৈ যাব তলে তলে পূৰণ আৰু ওপৰে ওপৰে পূৰণ হয় যেতিয়া আমাৰ পূৰণ থাকে তো ব্ৰেকেট মানে আমাৰ পূৰণ হয় তো এইটোক আমি কি কৰিব পাৰো তলে তলে পূৰণ কৰিলে এ স্কয়াৰ হৈ যাব আৰু চি আৰু বি পূৰণ কৰিলে চি বি ওলাব ওকে আৰু প্লাস এ মাইনাস আমাৰ হ'ব মাইনাস চি বি বাই এ স্কয়াৰ তো তুমি এনেকে ওলাব পাৰা ওকে তো এইটো আমাৰ হৈ গ'ল 3 নাম্বাৰটো বহুত ইজি আছিল এতিয়া আমি কৰিম 4 নাম্বাৰটো তো 4 নাম্বাৰটোৰ কাৰণে আমাৰ এই নাম্বাৰটো আৰু এইখিনি মুছি দিম ওকে তো এতিয়া আমি 4 নাম্বাৰটো দিলো ওকে তো 4 নাম্বাৰ ইয়াতে দিলম এই 4 নাম্বাৰটো কৰিবৰ কাৰণে আমাৰ ডাইৰেক্ট আমাৰ নহব ওকে তো আমি ডাইৰেক্ট আলফা মাইনাস বিটা এনেকৈ লিখিব নোৱাৰিম তো আমাৰ প্ৰথমত সূত্ৰটো লিখিব লাগিব তো যেহেতু আমি সূত্ৰ এটা জানো যে আলফা মাইনাস বিটা হোল স্কয়ার ইকুয়াল টু আমার কি হয় আলফা স্কয়ার মাইনাস 2 আলফা বিটা প্লাস বিটা স্কয়ার এই সূত্রটো আমি জানো তো এই সূত্রটা আমি লিখিলাম ওকে তো এতিয়া আমি কি লিখিব পাৰো যে আলফা মাইনাস বিটা এই স্কয়ারটো ইপিনে গলে আমাৰ ৰুট ওভাৰ হৈ যাব ওকে তো আমি জানো কি স্কয়াৰৰ উল্টা হয় আমাৰ ৰুট ওভাৰ তো স্কয়ারটো ইপিনে আহিলে ৰুট ওভাৰ হয় তো এতিয়া আমি কি কৰিব পাৰো আলফা স্কয়ার মাইনাস 2 আলফা বিটা প্লাস বিটা স্কয়ার আমি লিখিব পাৰো ইয়াতে ওকে তো আলফা স্কয়ার মাইনাস 2 আলফা বিটা প্লাস বিটা স্কয়ার তো ইয়াৰ মান আমি ওলাব পাৰিলেই আমাৰ আলফা মাইনাস বিটাৰ মান ওলাই যাব ওকে তো আমাৰ আলফা মাইনাস বিটাৰ মান ওলাব দিছে তো আমি এনেকে ওলাব পাৰিম তো এতিয়া আমাৰ কি কৰিব লাগিব তো আমি জানো যে আমাৰ আলফা প্লাস বিটা বনাব লাগে কিন্তু এটো কি হ'ব আলফা মাইনাস বিটা হৈ যায় ওকে তো আমি কি কৰিম এতিয়া যে আলফা প্লাস বিটা বনোৱাৰ চেষ্টা কৰিম সেই কাৰণে আমি কি কৰিম আলফা স্কয়ার ইয়াতে মাইনাসৰ ঠাইত আমি কি লিখি দিম এতিয়া প্লাস ওকে প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়ার আমি লিখি দিম ওকে তো ইয়াতে লিখিলে আমাৰ আন এটা মাইনাস কৰিব লাগিব ওকে ইয়াতে মাইনাস আছিল এতিয়া প্লাস লিখি দিছো সেই কাৰণে আমাৰ কি কৰিব লাগিব 4 আলফা বিটা মাইনাস কৰিব লাগিব যাতে কি হয় এটোৰ আগত প্লাস এটোৰ আগত মাইনাস তো আমাৰ বিয়োগ কৰিলে যাতে -2 আলফা বিটা হয় যেনেকৈ ধৰা 4 আলফা বিটাৰ পৰা 2 আলফা বিটা গুচি গলে আমাৰ হৈ যাব -2 আলফা বিটা ওকে তো আমি এনেকে লিখিব পাৰো ওকে তো ইয়াতে আমাৰ ইয়াতে আহিব ৰুট ওভাৰটো সম্পূৰ্ণখিনিলৈকে ওকে তো এতিয়া আমি কি কৰিব ইখিনি ব্ৰেকেট দিব পাৰো ব্ৰেকেটত লিখিব পাৰো আৰু ব্ৰেকেটত লিখিলে আমাৰ ইখিনি হৈ যাব যে আলফা প্লাস বিটা হোল স্কয়ার হৈ যাব আৰু ইয়াতে মাইনাস আছে -4 আলফা বিটা এতিয়া আমি কৰিব পাৰো এতিয়া বহাব পাৰো ইয়াতে আলফা প্লাস বিটাৰ মানটো বহাই দিলে আমাৰ কি ওলাই যাব -b/a আমি বহাব পাৰো ওপৰত হ'ব স্কয়ার -4 ইনটু এতিয়া আলফা বিটাৰ মান আমাৰ c/a আছে তো আমি ইয়াতে c/a আমি বহাব পাৰো ওকে তেতিয়া আমি যদি কৰহো এতিয়া কি হ'ব ইয়াতে ৰুট ওভাৰটো থাকি যাব আৰু এটো মাইনাসে কি হ'ব প্লাস b স্কয়ার বাই কি হ'ব a স্কয়ার হৈ যাব আৰু -4 c বাই আমাৰ হ'ব তলত a তেতিয়া আমি যদি আকৌ লখাগু ওলাও তো এই তলত a আছে ইয়াতেও a আছে ইয়াতে আমি যদি লখাগু ওলাও a স্কয়ার, a এর a হৰণ যাব তলত হৈ যাব a 1 ওকে তো এতিয়া আমি তলত আমি এই কেইটা লিখিব পাৰো যে a আৰু 1 লিখিব পাৰো a into 1 আমি লিখিব পাৰো ওপৰত কি থাকি যাব b স্কয়ার ইয়াতে b স্কয়াৰৰ লগত পূৰণ দিব লাগিব ইয়াতে তলত দুটা a আছে তো ইয়াৰ পৰা দুটা a বাদ দিলে 1 থাকে তো 1 এৰে পূৰণ কৰিবা মাইনাসৰ ঠাইত মাইনাস এটো 4c আছে 4c লিখা ইয়াৰ লগত আমি পূৰণ দিম কি পূৰণ দিম তলত কি আছে a এটা a আছে তো ইয়াৰ পৰা এটা a বাদ দিয়া তো এটা a বাদ দিলে a আৰু 1 থাকে তো a আৰু 1 পূৰণ কৰিলে আমাৰ a ওলাব তো 1 এৰে আমি পূৰণ তো ওপৰত আমাৰ কি হ'ব তো ইয়াতে a স্কয়ার হৈ যাব তো a স্কয়ার তো আমাৰ ইয়াত তলত হ'ব আৰু ওপৰত হৈ যাব b স্কয়ার -4ca ওকে এতিয়া আমি কি কৰিব পাৰো এই তলত যেহেতু a স্কয়ার আছে তো আমি কি কৰিব পাৰো ৰুট ওভাৰৰ পৰা ওলাই দিব পাৰো ইয়াৰ পৰা আমি ৰুট ওভাৰটো কাটিব পাৰো স্কয়ার ৰুট ওভাৰ কাটা যায় আমি জানো তো সেই কাৰণে এই তলৰটোৰ ওপৰত কি নাথাকিব স্কয়ার ৰুট ওভাৰটো নাথাকে ওকে তো ওপৰটোৰ লগত ৰুট ওভাৰটো থাকি যাব ওপৰত আমি এনেকে লিখিব পাৰো যে b স্কয়ার -4ca ওকে তো এনেকে আমি লিখিব পাৰো এটো আমাৰ आंसर ওলাব ওকে এতিয়া আকৌ 5 নম্বৰটো কৰিম তো 5 নম্বৰটোৰ কাৰণে ইয়াতে আমি নাম্বাৰ দিম 5 নম্বৰটো আৰু ইখিনি তুমি লিখিবা ওকে তো গোটেই কেইটাতে ইখিনি লিখিব লাগে ওকে তো এতিয়া আমি 5 নম্বৰটোৰ কাৰণে আমি ডাইৰেক্ট লিখিব পাৰো যে আলফা স্কয়ার
প্লাস বিটা স্কোয়ার মাইনাস আলফা বিটাৰ মান ওলাব দিছে ওকে তো আমি এইটো কি কৰিম যে আলফা প্লাস বিটা এনেকুৱা বনাবলৈ চেষ্টা কৰিম আৰু এই সূত্ৰত লিখিম যে আলফা প্লাস বিটা স্কোয়ার ইকুয়াল টু কি হ'ব আলফা স্কোয়ার প্লাস 2 আলফা বিটা প্লাস বিটা স্কোয়ার তো এনেকৈ আমি লিখিব পাৰো এই সূত্ৰতে a প্লাস b হোল স্কোয়ার ফৰ্মুলাত আমি লিখিম তো ইয়াতে আমাৰ আলফা স্কোয়ার আছে তো আলফা স্কোয়ার দিলো প্লাস আমাৰ মাজত কি থাকিব লাগিব 2 আলফা বিটা থাকিব লাগিব তো দি দিলো আমি তাৰপিছত প্লাস বিটা স্কোয়ার আছে তো এইটো আমি ইচ্ছাকে দিছো তো ইয়াতে আমাৰ মাইনাস আলফা বিটা আছিল তো সেইকাৰণে আমি কি কৰিম ইয়াতে -3 আলফা বিটা দি দিম যাতে কি হয় তিনিটা আলফা বিটাৰ পৰা দুটা আলফা বিটা গলে এটা আলফা বিটা থাকিব আৰু মাইনাছত থাকিব কিয়নো ডাঙৰটোৰ আগত মাইনাস আছে আমি 3 আলফা বিটা দি দিম তো এইটো আমাৰ 3 আলফা বিটা হয় এতিয়া আমি কি কৰিম ইয়াক আমি ব্ৰেকেটত লিখিব পাৰো আৰু ব্ৰেকেটত লিখিলে এইটো আমি ওলাব পাৰিম যে আলফা প্লাস বিটা ওপৰত কি হ'ব স্কয়াৰ হৈ যাব -3 আলফা বিটা থাকি যাব এইটো আমাৰ 3 আলফা বিটা হয় তো এতিয়া আমি বহাব পাৰো আলফা প্লাস বিটাৰ মান -b/a আছে তো ওপৰত কি হ'ব স্কয়াৰ হ'ব -3 আলফা বিটাৰ মান আমাৰ আছে c/a ওকে তো এতিয়া আমি যদি স্কয়াৰ কৰো ইয়াতে মাইনাস মাইনাস প্লাস হ'ব ইয়াতে হ'ব b স্কয়াৰ তলত হ'ব a স্কয়াৰ মাইনাস ওপৰত হ'ব 3c হ'ব ওকে তো a নহয় 3 আমাৰ c হ'ব তো আমি 3c দি দিম ইয়াতে 3c হ'ব আৰু তলত হ'ব আমাৰ a তো এতিয়া আমি যদি ইয়াৰ পৰা লসাগু ওলাও তে লসাগু a স্কয়াৰ আৰু a লসাগু ওলাও আমাৰ লসাগু ওলাব a স্কয়াৰ, a এর a গুণ a স্কয়ার হয় আৰু 1 থাকি যাব তো ইয়াৰ আমাৰ লসাগু ওলাব আমাৰ a into a into 1 তো ওকে তো এইটো আমাৰ দুটা a আৰু এটা 1 থাকি যাব তো সেইকাৰণে আমি এনেকৈ লিখিব পাৰো আৰু ওপৰত থাকি যাব b স্কয়ার into তলত এইটোত আছে দুটা a আছে তো ইয়াৰ পৰা দুটা a বাদ দিলে এটাই থাকিব তো 1 পূৰণ মাইনাস 3c লগত আমার পূরণ দিব লাগিব তলত এটাই আছে তো এটাই বাদ দিলে a আৰু 1 থাকে তো সেইকাৰণে a 1 গুণ a হয় a ৰে পূৰণ কৰিব লাগিব ওকে তো তলত আমাৰ a স্কয়াৰ হৈ যাব আৰু ওপৰত আমাৰ হ'ব b স্কয়াৰ হ'ব b স্কয়াৰ 1 গুণ কি হয় b স্কয়াৰ হয় -3ca হ'ব এইটো আমাৰ आंसर হ'ব ওকে তো এনেকৈ তুমি গোটেই কেইটা অংক কৰিব পাৰা ওকে তো এইখিনি আমাৰ গোটেই কেইটাতে সেমে হয় তো তোমাৰ প্ৰথমত আলফা প্লাস বিটাৰ মান ওলাব লাগিব আৰু তাৰ পিছত আমাৰ আলফা ইনটু বিটাৰ মান ওলাব লাগিব ওলাই কিনে গোটেই কেইটাতে আমাৰ চেষ্টা কৰিব লাগিব যে আলফা প্লাস বিটা বনোৱাৰ চেষ্টা কৰিব লাগিব যাতে এইটো মান আমি বহাই দিব পাৰো আলফা প্লাস বিটাৰ মান -b/a আমি বহাই দিব পাৰো এনেকৈ আমাৰ চেষ্টা কৰিব লাগিব আৰু আলফা ইনটু বিটা বনোৱাৰ চেষ্টা কৰিব লাগিব তো তুমি যদি তেনেকুৱা বনোৱাৰ চেষ্টা কৰা তো অংক তুমি ডাইৰেক্ট এনেই পাৰিবা ওকে